নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত কিন্তু অৰুণোদয় 3.0 ৰ কাৰণে এপ্লাই হৈ আছে আৰু বৰ্তমান যিখন ফৰ্ম দিছে সেই ফৰ্মখনত কিন্তু আপোনাৰ এলপিজি কানেকশ্যন আইডি লাগিব আৰু সেই আইডিটো বহুতে কিন্তু এতিয়া উলিয়াব পৰা নাই বা কেনেকৈ উলিয়াব লাগে সেইটোও নাজানে। সেইটো বিষয়ে আজি আলোচনা কৰিম আৰু সম্পূৰ্ণ ভিডিওটো চাই থাকিব। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনাৰ যিখন এলপিজি কানেকশ্যন আছে সেইখনৰ যিটো আইডি আছে সেইটো আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তেই উলিয়াব পাৰিব আৰু ফৰ্মটো আপুনি ফিলআপ কৰি আপুনি অৰুণোদয় 3.0 ৰ কাৰণে এপ্লাই কৰিব পাৰিব। সো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটোত এটা লাইক কৰি দিব। এতিয়া আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু ওপেন কৰাৰ পিছতে সাৰ্চ বাৰ সাৰ্চ কৰি দিব এলপিজি কানেকশ্যন আইডি বুলি। সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো সাইট খোল খাব ফাইন্ড ইউৰ এলপিজি আইডি তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে ফাইন্ড ইউৰ এলপিজি আইডি, কুইক সাৰ্চ, নৰ্মাল সাৰ্চ। আপুনি দুটা পদ্ধতিৰে আপুনি আপোনাৰ এলপিজি কানেকশ্যন আইডিটো চেক কৰি জানিব পাৰিব। ইয়াতে প্ৰথমতে আপুনি আপোনাৰ এলপিজি কানেকশ্যন আইডিটো উলিয়াবলৈ হলে আপোনাৰ যিখন এলপিজি পাসবুক আছে, আপোনাৰ যিখন পাসবুক আছে সেইটোৰ লগত যদি আপোনাৰ মোবাইল নাম্বাৰটো লিংক আছে তেনেহলে আপুনি প্ৰথম অপচনটোতে সিলেক্ট কৰি ৰাখিব আৰু ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো বহুৱাই দিব। বা আপোনাৰ যদি মোবাইল নাম্বাৰটো আপোনাৰ যিখন পাসবুক আছে সেইখনৰ লগত লিংক নাই তেনেহলে আপুনি এইটো নহব। অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব হৈছে অৰ আপোনাৰ মোবাইল নাম্বাৰটো যদি লিংক নাই তেনেহলে আপুনি ইয়াতে আপোনাৰ ডিস্ট্ৰিবিউটৰ নেমটো ইয়াতে লিখি দিব আৰু কনজিউমাৰ নাম্বাৰটো দিও কিন্তু আপুনি আপোনাৰ এলপিজি কানেকশ্যন আইডিটো উলিয়াব পাৰিব। মই এতিয়া দেখুৱাই আছো কেনেকৈ আপুনি এইটো কৰিব লাগিব। যিকোনো আপুনি এটা ফিল কৰিব। ফিল কৰাৰ পিছতে ইয়াতে দেখিব পাইছে এটা ক্যাপচা কোড শো হ'ব, এইটো আপুনি টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগোৱাৰ পিছতে ইয়াতে দেখিব পাইছে আই এম নট এ ৰবট, এইটো কমপ্লিট হোৱাৰ পিছতে আপুনি প্ৰসিডত ক্লিক কৰি দিব। প্ৰসিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত কিন্তু আপোনাৰ যিখন এলপিজি কানেকশ্যন আইডি সেইটো আপোনাৰ শো হ'ব আৰু সেইটো আপুনি কপি বা নোট কৰি লৈ আপুনি ফৰ্মটো ফিলআপ কৰি আপুনি অৰুণোদয় 3.0 ৰ কাৰণে এপ্লাই কৰিব পাৰিব। এনেকৈয়ে আপুনি আপোনাৰ কামটো সম্পূৰ্ণ কৰিব পাৰিব। সো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিওটো? যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল